নমস্কাৰ, মই প্ৰতুল হাজৰিকা। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছোঁ 2024-ত। অৰণ্যকে ইয়াত অনুষ্ঠিত কৰা এই নেচাৰ কেম্পত উদ্ভিদ চিনাক্তকৰণৰ কাৰণে মই আহিছিলোঁ। গ্ৰুপৰ সদস্যসকলক ফিল্ডতে গছখিনি চিনাক্ত কৰি দিছোঁ। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটত মই বিশেষকৈ গছ-গছনিৰ লগতে জড়িত। মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমান বনাঞ্চল আছে মই সকলোবিলাক বনাঞ্চলতে কাম কৰিছোঁ। ইয়াৰ উপৰিও মই মেঘালয়, মণিপুৰ, ছিকিম, মিজোৰামৰ পৰ্যন্ত মই কাম কৰিছোঁ গছ-গছনিৰ ওপৰত। বিশেষকৈ আমাৰ যিখিনি ৰেইন ফৰেষ্ট, আমাৰ উজনি অসমৰ ৰেইন ফৰেষ্ট, ইয়াৰ পৰা আৰম্ভ হৈ এই আমাৰ হোলোঙাপাৰা গিবন অভয়াৰণ্যখনত ৰেইন ফৰেষ্টৰ প্ৰথম কেৰেক্টাৰ পোৱা যায়। ইয়াৰ 3টা কেনপিৰ গছ আছে। টপ কেনপিখিনিত হোলোং, ভেলেও, বৰপাত, যিখিনি গছত আটাইতকৈ বেছি লাইট লাগে সেই গছখিনি আছে। তাৰ দ্বিতীয় কেনপিটোত আপোনাৰ নাহৰ, হলক, থেকেৰা এই জাতীয় গছখিনি আছে। তাৰ পিছত আমাৰ লেটেকু, মাহী থেকেৰা এই জাতীয় গছখিনি আমাৰ তৃতীয় কেনপি দেখা পোৱা যায়। উজনি অসমৰ এই ট্ৰপিকেল ৰেইন ফৰেষ্ট, ইয়াক ৰেইন ফৰেষ্ট বুলি কোৱাৰ ইয়াৰ মুখ্য কাৰণ হ'ল এই অৰণ্যবিলাকত আপোনাৰ বিশেষকৈ আগৰ যিখিনি আছে, আমি ডিব্ৰুগড় বা তিনচুকীয়াৰ আমি যিখিনি পাওঁ সেইটো 4টা কেনপি। আৰু ইয়াৰ ৰেইন ফৰেষ্ট কোৱাৰ মূল হ'ল ইয়াত বছৰত বেছি সময় বৰষুণ দি থাকে আৰু অতি কমেও 2500 চেণ্টিমিটাৰৰ ওপৰৰ আপোনাৰ বৰষুণ হয়। আৰু সেইকাৰণে এই অৰণ্যসমূহত আপোনাৰ এটা প্ৰাকৃতিকত বৈশিষ্ট্য আছে, যিখিনিত আচলতে চিৰসেউজ বনাঞ্চল। আমাৰ আছাম ৱেট এভাৰগ্ৰীণ ফৰেষ্ট বুলি কোৱা হয় এই অৰণ্যসমূহক। ইয়াত আচলতে সেই 4টা কেনপিৰ যেনেকৈ আমাৰ তাত আমি পাম, ইয়াত আমি ইয়াত ভেলেও গছ পাইছিলোঁ, কিন্তু উজনিলৈ আমি যেতিয়া যাম আমি তাত ভেলেও গছখিনি নাপাওঁ, আমি তাত মেকাই পাম। হোলোং, মেকাই, খকন, বৰপাত এইখিনি গছে আচলতে টপ কেনপিটো কভাৰ কৰে। আৰু দ্বিতীয় কেনপিটোত আপোনাৰ থাকে হলক, নাহৰ আৰু এই আমাৰ যিখিনি মেগনলিয়াখিনি, আমাৰ তিতাচপাকে আদি কৰি এই গছখিনি আপোনাৰ সেই দ্বিতীয় কেনপিটোত থাকে। ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰপূৰ। ইয়াত আপোনাৰ বহুত প্ৰজাতিৰ সৰীসৃপ, পহু, বাঘ, ভালুক, আপোনাৰ গাহৰি, বন গাহৰিকে আদি কৰি অন্যান্য জীৱ-জন্তু আছে। আৰু ইয়াৰ মাজত থকা জলাশয়তো বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ আছে। এইবিলাকে আচলতে এতিয়া সংৰক্ষণ কৰাৰ মূল হৈছে কি, আপোনাৰ চিকাৰীৰ পৰা আৰু বিশেষকৈ আৰু এটা আমাৰ উজনি অসমৰ এটা হ'ল আপোনাৰ কয়লা খনন, যিটো আপোনাৰ অপেন কয়লা খনন আছে। এই কয়লা খননৰ কাৰণেও ইয়াৰ ওপৰত ভাবুকি পৰিছে, যিহেতু মাজে মাজে গাঁত কৰি ইয়াৰ পৰা কয়লা উলিয়াই পেলাই গছ-গছনিসমূহ ধ্বংস কৰিছে। এতিয়া এইসমূহত আচলতে আমি মানুহখিনিক সজাগ কৰি পেলাই, আজি মানুহৰ সজাগতাৰ অবিহনে এইখিনি হ'ব নোৱাৰে। এইখিনি হ'বলৈ হ'লে আমি আচলতে যি ইয়াৰ মূল্য আমি মানুহবিলাকক বুজাই দিব লাগিব। আমি জনসাধাৰণৰ মাজত ইয়াৰ মূল্যাংকনখিনি বুজাই মেলি আমি সজাগতাৰেহে কৰিব পাৰিম। আৰু এইখিনিৰ কাৰণে যিখিনি থলুৱা মানুহ আছে তেখেতসকলৰ সহায় সহযোগ অবিহনে এইখিনি আপোনাৰ সংৰক্ষণ কৰাটো কঠিন হ'ব। যিহেতু ইয়াৰ ওপৰত আপোনাৰ এই ভাবুকিখিনি আহিছে, ইয়াৰ মূল উপকাৰিতা হ'ব কি, আমাৰ ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ পৰা ইয়াৰ যিখিনি জীৱ বৈচিত্ৰতা, এইখিনিৰ কাৰণে আমাৰ আটাইতকৈ লাভালাভটো হ'ল আপোনাৰ পৰ্যটন। বছৰি আপোনাৰ আমাৰ অসমৰ ভাৰতৰেই নহয়, বহুত জেগাৰ পৰা বাহিৰৰ পৰা পৰ্যটক আহি আমাৰ এই অঞ্চলসমূহ, বিশেষকৈ দিহিং পাটকাইকে আদি কৰি অন্যান্য অঞ্চলখিনি এই পৰ্যটনেৰে ভৰপূৰ হয়। আৰু আটাইতকৈ বেছি আমি অসমৰ পৰা যদি আমি ভাৰতৰ পৰা যদি চাওঁ, আটাইতকৈ বেছি আপোনাৰ পশ্চিমবংগৰ পৰা মানুহ আহে। আমি প্ৰায়বিলাক যেতিয়া আমি কাম কৰিছোঁ, যিহেতু আমি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ কামত আমি যেতিয়া যাওঁ, আমি তেতিয়া বহুত বিদেশী পৰ্যটক, তাৰ উপৰিও আমি ভাৰতৰ অন্যান্য ঠাইৰ পৰা অহা আমি পৰ্যটক আমি লগ পাইছোঁ। এতিয়া এই সজাগতাখিনি আমি কেনেকৈ ধৰণে কৰিব পাৰোঁ, বিশেষকৈ যিহেতু আমাৰ এই বনাঞ্চলসমূহত আপোনাৰ স্কুল কলেজৰ শিক্ষাৰ্থীসকলৰ এটা বিশেষকৈ শিক্ষাৰ এটা প্ৰতিষ্ঠান বুলি ক'ব পাৰি। যেতিয়া বাহিৰৰ স্কুলৰ পৰা আহি ইয়াৰ পৰা গছ-গছনি চিনাক্ত কৰি পেলাই তেখেতসকলে লাভালাভ হয়, বিশেষকৈ গৱেষকসকলৰ এটা মূল এইটো গৱেষণাৰ থলী বুলি হয় এই বনাঞ্চলসমূহ। এই সংৰক্ষণ কৰিলে আমাৰ প্ৰথম কথা হ'ল আমি এই শিক্ষামূলক অধ্যয়ন ক্ষেত্ৰ হিচাপে এইবিলাক আমি সংৰক্ষণ কৰিব লাগে। আৰু ইয়াত দাঁতি কাষৰীয়া অঞ্চলৰ মানুহখিনিক সজাগতা কৰিব লাগে, যিহেতু ইয়াৰ লগত আপোনাৰ ব্যৱসায় জড়িত আছে। যিহেতু তাত থকাৰ লগে লগে আমাৰ তাত টুৰিষ্ট হাটবিলাক আমাৰ গঢ়ি উঠে, তাত আমাৰ পৰ্যটকসকল থকাৰ কাৰণেও আমি এটা ৰেভিনিউ পাওঁ। গতিকে এই গোটেই কথাখিনি আমি ওচৰৰ মানুহখিনিক সজাগ কৰি পেলাই আমি এইখিনি সংৰক্ষণৰ কাৰণে গুৰুত্ব দিওঁ। আৰু চৰকাৰৰ কৰ্তব্য আছে যে চৰকাৰে এইখিনি সংৰক্ষণৰ কাৰণে আইনসংগত
ব্যৱস্থা কৰিব লাগে। আইন প্ৰণয়ন কৰি এইখিনি যাতে সংৰক্ষণ কৰিব পাৰে, তেতিয়া আমি সকলো ফালৰ পৰা আমি লাভালাভ হ'ব পাৰিম।